নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো ইউৰেকা ট্ৰেড গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ইউৰেকা ট্ৰেড গুৱাহাটীৰ ৰিক্ৰুইটমেণ্ট, নেম অফ পোষ্ট, জুনিয়ৰ ইঞ্জিনিয়াৰৰ 3টা পোষ্ট মুকলি হৈছে। চেলাৰী এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এজ লিমিট দিয়া হৈছে মিনিমাম 30 আৰু মেক্সিমাম 40 ইয়াৰ্ছলৈকে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল, লগতে মিনিমাম 2 to 3 ইয়াৰ্ছ অফ ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ৰিলেটেড ফিল্ডত কাম কৰা যিসকল কেণ্ডিডেটৰ মিনিমাম 2 পৰা 3 বছৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। আৰু জবটোৰ বাবে আপোনালোকে এপ্লাই কৰোঁতে কোনো ধৰণৰ ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব অহা 21 ছেপ্টেম্বৰ তাৰিখে। টাইম দিয়া হৈছে মৰ্ণিং 11 AM পৰা ইণ্টাৰভিউ চলিব আৰু অফিচ এড্ৰেছটো দিয়া হৈছে। জবকেইটাৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে হাতীগাঁও মেইন ৰোড, CEC বিল্ডিং, হাউচ নং 49, অপজিট LP স্কুল, গুৱাহাটী 38। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰিব পাৰে। কমপ্লিট বায়'ডাটা অফ দ্য কেণ্ডিডেট উইথ কণ্টেক্ট নাম্বাৰ মে বি চেণ্ড টু দ্য ফলোয়িং মেইল ID। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ সম্পূৰ্ণ বায়'ডাটা লগতে মোবাইল নাম্বাৰটো আপোনালোকে মেনশ্যন কৰি দিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক নিশ্চয় ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। আৰু পাছলৈ যদি আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব যায়, ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে আপোনালোকৰ সকলোবোৰ অৰিজিনেল ডকুমেণ্ট, লগতে যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লগতে চেলাৰী শ্লিপ, এইবোৰ আপোনালোকে ইণ্টাৰভিউৰ কাৰণে যাওঁতে লগত লৈ যাব লাগিব। আৰু যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো প্ৰীত টয়টাৰ ফালৰ পৰা মুকলি হৈছে। প্ৰীত টয়টা ৰিকুৱাৰ্ড 1 নম্বৰ পোষ্টটো হৈছে HR পোষ্ট এটা মুকলি হৈছে আৰু জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচাৰিছে। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 6 মাহ। 2 নম্বৰ পোষ্টটো হৈছে চেলছ অফিচাৰ, 10টা পোষ্ট মুকলি হৈছে আৰু জবকেইটাৰ বাবে মেল কেণ্ডিডেট বিচাৰিছে। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 6 মাহ। চেলাৰী কোম্পানী ষ্টেণ্ডাৰ্ড মৰ্মে দিয়া হ'ব জবকেইটাৰ বাবে। আৰু লোকেশ্যনবোৰ হৈছে যোৰহাট, শিৱসাগৰ আৰু মৰাণ, এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে এপ্লাই কৰিব লাগিব। আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 20 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰি ল'ব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰতে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম সুইটেবল কেণ্ডিডেটছ বৰ্ন অন অৰ আফটাৰ 1/1/1999 to fill up the following vacant position in a reputed tea trade organization situated at Guwahati। 3 নম্বৰ জবটো গুৱাহাটীৰ ৰেপুটেড টি ট্ৰেড অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা মুকলি হৈছে। পোষ্টটো হৈছে জুনিয়ৰ এক্সিকিউটিভ মাল্টিপাৰপ'জ, পোষ্ট এটা মুকলি হৈছে। আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন কমাৰ্চ গ্ৰেজুৱেট বিচৰা হৈছে। কমাৰ্চ গ্ৰেজুৱেট উইথ মেজৰ ইন একাউণ্টেঞ্চি, প্ৰিফাৰেবলি হেভিং এ মিনিমাম অফ 2 years এক্সপিৰিয়েঞ্চ ইন হেণ্ডলিং একাউণ্টছ এলং উইথ প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ অপাৰেশ্যনছ। জবটোৰ বাবে আপোনালোকৰ মিনিমাম 2 বছৰ অভিজ্ঞতা থাকিব লাগিব, লগতে কম্পিউটাৰ নলেজ ভালদৰে থাকিব লাগিব। টেলি, এক্সেল, ৱৰ্ড, পাৱাৰ পইণ্ট এইবোৰৰ ওপৰত আপোনালোকৰ ভালদৰে নলেজ থাকিব লাগিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন 22 ছেপ্টেম্বৰৰ ভিতৰত পঠিয়াব লাগিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো ভিজন ইণ্টাৰনেশ্যনেল স্কুল যোৰহাটৰ ফালৰ পৰা মুকলি হৈছে। ভিজন ইণ্টাৰনেশ্যনেল স্কুল যোৰহাট ৰিক্ৰুইটমেণ্ট 1 নম্বৰ পোষ্টটো হৈছে PGT, TGT এটচেট্ৰা। পোষ্ট মুকলি হৈছে 18টা পোষ্ট আৰু ছাবজেক্ট ৱাইজ ভেকেঞ্চিবোৰ হৈছে ইংলিছৰ এটা TGT পোষ্ট, হিন্দীৰ 1 TGT, আছামিছৰ 1 TGT, মেথমেটিক্সৰ 2 TGT, ছায়েন্সৰ 2টা পোষ্ট TGT,
ইকনমিক্সৰ এটা পোষ্ট PGT, যি নম্বৰতে হিষ্ট্ৰী 1 পোষ্ট TGT, পলিটিকেল সায়েন্সৰ এটা পোষ্ট PGT আৰু জিঅ'গ্ৰাফিৰ এটা পোষ্ট TGT, আৰ্ট এণ্ড ক্ৰাফ্টৰ এটা পোষ্ট আৰু সাইকোলজিৰ এটা পোষ্ট, ইয়াৰ লগতে ফিজিকেল এডুকেশ্যনৰ পোষ্ট এটা আৰু মন্টেছৰী ট্ৰেইনৰ 3টা পোষ্ট মুকলি হৈছে। পোষ্টকেইটাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেট ইন দ্য কনচাৰ্ণ ছাবজেক্ট বিচৰা হৈছে আৰু ইয়াৰ লগতে BA ডিগ্ৰী থাকিব লাগিব। টিচিং এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। চেলাৰী দিয়া হ'ব 8,000 to 10,000 পাৰ মান্থ আৰু B নম্বৰ পোষ্টটো হৈছে প্ৰিন্সিপাল। এডুকেশ্যনেল কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, লগতে BA ডিগ্ৰী থকা কেণ্ডিডেট বিচৰা হৈছে আৰু যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 20,000 to 25,000 পাৰ মান্থ। C নম্বৰ পোষ্টটো হৈছে হেড মিষ্ট্ৰেছ ফৰ প্ৰি প্ৰাইমেৰী ডিভিজন। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, লগতে BA ডিগ্ৰী থকা কেণ্ডিডেট বিচৰা হৈছে আৰু অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 12,000 to 15,000 পাৰ মান্থ। ভিজন ইণ্টাৰনেশ্যনেল স্কুলৰ D নম্বৰ পোষ্টটো হৈছে ৰিচেপশ্যনিষ্ট কাম DTP অপাৰেটৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, শুড বি স্মাৰ্ট এণ্ড ৱেল ভাৰ্ছড ইন কম্পিউটাৰ, লগতে জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিলছ ভাল হ'ব লাগিব। চেলাৰী দিয়া হ'ব 7,000 to 8,000 পাৰ মান্থ। E নম্বৰ পোষ্টটো হৈছে একাউণ্টছ অফিচাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন কমাৰ্চ বিচৰা হৈছে, লগতে জবটোৰ বাবে আপোনালোকৰ কম্পিউটাৰ নলেজ ভালদৰে থাকিব লাগিব আৰু লগতে নলেজ অফ একাউণ্টছ মেইনটেনেন্স ইজ মাষ্ট। চেলাৰী দিয়া হ'ব 7,000 to 8,000 পাৰ মান্থ। ভিজন ইণ্টাৰনেশ্যনেল স্কুলৰ F নম্বৰ পোষ্টটো হৈছে মাৰ্কেটিং এক্সিকিউটিভ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন কমাৰ্চ, স্পেচিয়েলাইজেশ্যন ইন মাৰ্কেটিং, শুড এচিভ টাৰ্গেট, কমিউনিকেশ্যন স্কিল শুড বি এক্সেলেণ্ট। জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। চেলাৰী দিয়া হ'ব 10,000 to 12,000 পাৰ মান্থ আৰু লগতে ইনচেণ্টিভ থাকিব। মিনিমাম 10% চেলাৰী ইনক্ৰিমেণ্ট এণ্ড আদাৰ বেনিফিটছ উইল বি গিভেন আফটাৰ কমপ্লিটেশ্যন অফ 1 year। 1 year কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ চেলাৰী 10% ইনক্ৰিমেণ্ট হ'ব, লগতে আদাৰ বেনিফিটবিলাক আপোনালোকে লাভ কৰিব। পিক আপ এণ্ড ড্ৰপ ফেচিলিটি উইল বি এভেইলেবল ফ্ৰম যোৰহাট টাউন। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন 30 ছেপ্টেম্বৰৰ ভিতৰত মেইল কৰি পঠিয়াব লাগিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। No TADA উইল বি গিভেন ফৰ এপিয়াৰিং ইন দ্য ইণ্টাৰভিউ। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড 1 নম্বৰ পোষ্টটো হৈছে ছাইট ইঞ্জিনিয়াৰ চিভিল। পোষ্ট মুকলি হৈছে 8টা। এক্সপিৰিয়েঞ্চ মিনিমাম 1 year to 4 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। চেলাৰী দিয়া হ'ব 18,000 to 25,000 পাৰ মান্থ। 2 নম্বৰতে ছুপাৰভাইজাৰ চিভিল। পোষ্ট মুকলি হৈছে 11টা। এক্সপিৰিয়েঞ্চ 0 to 3 years। ফ্ৰেছাৰ্ছ হ'লেও আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। চেলাৰী দিয়া হ'ব 10,000 to 15,000 পাৰ মান্থ। 3 নম্বৰতে ষ্ট'ৰ এক্সিকিউটিভ। 2টা পোষ্ট মুকলি হৈছে। জবটোৰ বাবে এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 2 to 5 years। চেলাৰী দিয়া হ'ব 15,000 to 25,000 পাৰ মান্থ। 4 নম্বৰ পোষ্টটো হৈছে ড্ৰাইভাৰৰ। 2টা পোষ্ট মুকলি হৈছে। চেলাৰী দিয়া হ'ব 10,000 to 15,000 পাৰ মান্থ। ষ্ট'ৰ এক্সিকিউটিভ পোষ্টটোৰ বাবে আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব, লগতে অভিজ্ঞতা থাকিব লাগিব আৰু ড্ৰাইভাৰ পোষ্টটোৰ বাবে আপোনালোকে মিনিমাম মেট্ৰিক পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব। জব লোকেশ্যন ধুবুৰী আৰু গোৱালপাৰা। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। 19 ছেপ্টেম্বৰৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰি ল'ব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰতে ভেকেঞ্চি দ্য ফলোয়িং পাৰ্চন আৰ ৱান্টেড আৰ্জেণ্টলি বাই এ লিডিং কোম্পানী ইন হস্পিটেলিটি ছেক্টৰ ফৰ হোটেলছ এণ্ড ৰিজৰ্টছ ইন আছাম। A নম্বৰ পোষ্টটো হৈছে জেনেৰেল মেনেজাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ ইন হোটেল মেনেজমেণ্ট, লগতে MBA বিচৰা হৈছে এণ্ড হেভিং এটলিষ্ট 15 years এক্সপিৰিয়েঞ্চ ইন হোটেল মেনেজমেণ্ট। জবটোৰ বাবে মিনিমাম 15 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে আপোনালোকে অসমীয়া, ইংলিছ আৰু হিন্দী 3টা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। B নম্বৰ পোষ্টটো হৈছে ফ্ৰণ্ট অফিচ মেনেজাৰ। পাৰ্চন প্ৰফিচিয়েণ্ট উইথ ইংলিছ, হিন্দী এণ্ড আদাৰ ক্লাছিকেল ইণ্ডিয়ান লেংগুৱেজ আৰু লগতে মিনিমাম 10 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। 10 years past experience in similar field may apply।
C নম্বৰ পোষ্টটো হৈছে HR মেনেজাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন MBA বিচাৰিছে, লগতে 8 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। D নম্বৰ একাউণ্টেণ্ট, এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom ডিগ্ৰী, লগতে মিনিমাম 8 to 10 years এক্সপিৰিয়েঞ্চ। E নম্বৰতে IT ইনচাৰ্জ, এডুকেশ্যনেল কোৱালিফিকেশ্যন MCA উইথ মিনিমাম 6 to 8 years এক্সপিৰিয়েঞ্চ। F নম্বৰ পোষ্টটো হৈছে কেচিয়াৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom ডিগ্ৰী বিচাৰিছে, লগতে মিনিমাম 6 to 8 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। G নম্বৰতে চাউণ্ড টেকনিচিয়ান, মিনিমাম 6 to 8 years অফ এক্সপিৰিয়েঞ্চ ইন এৰেঞ্জিং এণ্ড কণ্ডাক্টিং মিউজিকেল ইভেণ্টছ। এই জবটোৰ বাবে আপোনালোকৰ মিনিমাম 6 পৰা 8 বছৰ অভিজ্ঞতা থাকিব লাগিব। আৰু জববোৰৰ বাবে মেনশ্যন কৰা অনুযায়ী যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব, আৰু ফ্ৰেছাৰ্ছসকলে আপোনালোকে জবকেইটাৰ বাবে এপ্লাই নকৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আজিৰ পৰা অহা 13 দিনৰ ভিতৰত এপ্লাই কৰিব লাগিব, আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। মেইল কৰি আপোনালোকৰ আপডেটেড বায়'ডাটা আৰু সকলোবোৰ ডকুমেণ্ট আপোনালোকে মেইল কৰি পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।